এয়া আমাৰ বিদ্যালয়ৰ কেইজনমান ছাত্ৰই সুন্দৰ প্ৰকল্প এটা বনাইছে তেওঁলোকে প্ৰকল্পটোৰ কথা বিৱৰি ক'ব মই ল'ৰাকেইজন দেখুৱাইছোঁ তোমালোকে একেলগ হোৱাচোন ইফালে আহাচোন সিফালে যোৱা সিফালে যোৱা অঁ কি নাম তোমালোকৰ তুমি অ'কে তোমাৰ নাম নমস্কাৰ মোৰ নাম শাহালন অ'কে মোৰ নাম ৰাণা দাস অ'কে নমস্কাৰ মোৰ নাম কুলজিৎ বৰ্মন অ'কে তোমালোক কোন ক্লাছৰ গোটেইকেইজন আমি 6ৰ গোটেইকেইজন না 6C অ'কে স্কুলৰ নাম বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় অ'কে হায়াৰ ছেকেণ্ডেৰী স্কুল কি বনাইছা তোমালোকে কোৱাচোন কেনেকৈ বনাইছা প্ৰজেক্টটো দেখুৱাই দিয়াচোন অলপমান আচ্ছা আচ্ছা অঁ লাইট জ্বলি গ'ল না অঁ সেইটো বিদ্যুৎ উৎপাদন কৰি দিয়া হা দিয়াচোন লাইটটো জ্বলাই দিয়াচোন অঁ দিছা নহয় এয়া ইমান সৰু সৰু ছাত্ৰবিলাকে ইমান সুন্দৰ প্ৰকল্প কৰিছে এয়া বিদ্যুৎ উৎপাদন কৰিছে এইটোৰ নাম কিটো ঘূৰি আছে যে বায়ুকল বায়ুকলেদি তেওঁলোকে বিদ্যুৎ উৎপাদন কৰিছে এয়া চা লাইট জ্বলিছে সুন্দৰ ঘৰ এখন গেট এই লাইট জ্বলিছে আৰু ইয়াতো গৈছে ধুনীয়া পাৰ্কৰ দৰে লাগিছে চ' এওঁলোক গোটেইকেইজনে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ খুব সুন্দৰ এটা প্ৰচেষ্টা তেওঁলোকৰ ইমান সৰু অৱস্থাত ইমান ডাঙৰ কাম কৰিব পাৰিছে তেওঁলোক নিশ্চয় ডাঙৰ হ'লে এদিন ডাঙৰ ইঞ্জিনিয়াৰ হ'ব চাইণ্টিষ্ট হ'ব তাৰে শুভেচ্ছা থাকিল আৰু তোমালোকে এনেকুৱা কিবা কাম কৰিবা বুলি ভাবিছানে কি ভাবিছা কোৱা ইয়াতকৈ আৰু ডাঙৰ প্ৰজেক্ট বনাব লাগিব হয়নে ইয়াতকৈ ডাঙৰ প্ৰজেক্ট আৰু বনাব লাগিব চেষ্টা কৰিবা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল অ'কে অল দ্য বেষ্ট থেংক ইউ ভেৰি মাছ